হাউলীত উপস্থিত শিক্ষামন্ত্ৰী পুৰবীজ পেগু কেইবাটাও কাৰ্যসূচী হাতত লৈ হাউলীত উপস্থিত হয় শিক্ষামন্ত্ৰীগৰাকী। হাউলীত নীতি আয়োগৰ বৃত্তি সাহায্যৰ নিৰ্মিত শীতল ভঁৰাল গৃহৰ লগতে 9খন বিদ্যালয়ত নিৰ্মিত বিজ্ঞানগাৰ আৰু আধুনিক শ্ৰেণীকোঠাৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট ইনভেষ্টিগেটিভ। কেইখনমান জিলা আছে যিকেইখন নীতি আয়োগৰ অধীনত এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে তাত বিশেষ কিছু আঁচনি ৰূপায়ণ কৰা হৈছে জিলাকেইখনক আগুৱাই নিয়াৰ কাৰণে। এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টকেইখন হৈছে ধুবুৰী, গোৱালপাৰা, বৰপেটা, দৰং, ওদালগুৰি, বাক্সা আৰু বৰাক উপত্যকাৰ হাইলাকান্দি জিলা। ইয়াৰে বৰপেটা জিলাত শিক্ষা ক্ষেত্ৰত 9খন বিদ্যালয়ত স্মাৰ্ট শ্ৰেণীকোঠা, 9খন বিদ্যালয়ত লেবৰেটৰী আৰু ইয়াত এটা শীতলীকৰণ কোল্ড ষ্ট'ৰেজ এই নীতি আয়োগৰ অধীনত এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে এইখিনি আজি নিৰ্মাণ কৰা হৈছে। এইখিনি আজি মই শুভ উদ্বোধন কৰিলোঁ। স্থানীয় আমাৰ বৰপেটাৰ বিধায়ক আছিল আব্দুল ৰহিম আহমেদ আৰু আমাৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ জৰিয়তে। আৰু এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে বৰপেটা জিলাৰ প্ৰদৰ্শন পাৰফৰ্মেঞ্চ খুব ভাল। ডেপুটি কমিশ্যনাৰে জনাইছে যে আজি গোটেই পূব ভাৰতত ইষ্টাৰ্ণ ইণ্ডিয়াৰ যিখিনি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে তাৰ ভিতৰত বৰপেটা 1 নম্বৰ স্থানত আছে। তো মই আশা কৰিম যে খুব সোনকালে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ পৰা ওলাই আহিব।